নতুন নতুন টেকনিক্যাল ভিডিঅ' পোৱাৰ বাবে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, অনলাইন ইনকামসমূহৰ ভিতৰত ইউটিউব বিশেষকৈ উল্লেখনীয়। তো এই ইউটিউবত কেনেকৈ চেনেল খুলি আপোনালোকেও ইনকাম কৰিব পাৰে সেই বিষয়ে আজি আলোচনা কৰিম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো তাৰ বাবে আপোনালোকৰ প্ৰথমে এটা ইউটিউব চেনেল খুলিব লাগিব আৰু তাত ভিডিঅ' আপলোড কৰিব লাগিব। তো আজিকালি প্ৰায় সকলোৰে নিজা নিজা ইমেইল খোলাই থাকে এণ্ড্ৰইড মোবাইলত। তো তাৰ বাবে কেৱল সেই ইমেইলটো ইউটিউবৰ লগত সংযোগ কৰাটোৱেই হ'ল আপোনাৰ ইউটিউব চেনেল খোলা হ'ল। তো তাৰ বাবে ইউটিউব চেনেল খোলাৰ বাবে আপোনালোকে প্ৰথমে ইউটিউবত যাব। তো ওপৰত সোঁপিনে এটা চিম্বল দেখা পাইছে এনেকুৱা, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ফাৰ্ষ্টত দেখা পাইছে মাই চেনেল, ইয়াতে ক্লিক কৰিব। তো তলত দেখা পাইছে ক্ৰিয়েট এ চেনেল, ক্ৰিয়েট চেনেল। তো ইয়াতে আপোনাৰ চেনেলৰ নামটো আপুনি আপোনাৰ চেনেলৰ কোনটো নাম ৰাখিব বিচাৰে সেই নামটো ইয়াতে লিখিব। ফাৰ্ষ্ট নেম, মোৰ চেনেলটো মই লিখিম ইছলামিক। সেকেন্ড নামটো হ'ল ইন হিষ্টৰী। তো আপোনালোকৰ ভিডিঅ' অনুযায়ী আপোনালোকে কেনেধৰণৰ ভিডিঅ' আপলোড কৰিব বিচাৰে তেনেকুৱা এটা নাম আপোনালোকে সিলেক্ট কৰিব। তো এতিয়া মই চেনেলটোৰ নাম লিখি দিলোঁ ইছলামিক হিষ্টৰী। তো এতিয়া তলত দেখা পাইছে ক্ৰিয়েট চেনেল, ইয়াতে ক্লিক কৰিলে আপোনাৰ চেনেলটো ক্ৰিয়েট হৈ যাব। তো মই ক্লিক কৰি দিছোঁ, চাওক চেনেল ক্ৰিয়েটেড। তো মোৰ চেনেলটো ক্ৰিয়েট হৈ গ'ল, ফাৰ্ষ্ট ষ্টেপটো মোৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া মই ভিডিঅ' আপলোড কৰিব পাৰিম। ইয়াৰ পৰা ইয়াতে ওপৰত ভিডিঅ' চিহ্ন দেখা আছে, ইয়াতে ক্লিক কৰি আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব। আৰু আপোনালোকে গেলাৰীত যায় আপোনালোকৰ ভিডিঅ' সিলেক্ট কৰি তাৰ পৰা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি তাৰপিছত ইউটিউবত যায় তেনেকুৱাকৈ আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব। তো আপোনালোকৰ ছেকেণ্ড ষ্টেপটো হ'ল আপোনাৰ এই ইউটিউব চেনেলটো আপোনাৰ ভেৰিফাই কৰিব লাগিব। তো তাৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, মই ক্ৰমত গৈছোঁ। ইয়াতে যায় আপোনালোকে ডেস্কটপ মোড কৰি দিব। মোৰ অলৰেডি ডেস্কটপ মোড কৰাই আছে এইটো। তো আপোনালোকে ডেস্কটপ মোডটো অন কৰি ল'ব, এতিয়া ৰাইট চিনটো অ'কে কৰি ল'ব। এতিয়া ইউটিউবত যাব। এতিয়া আপোনাৰ কম্পিউটাৰৰ নিচিনা ইণ্টাৰফেচ দেখাই আছে, অলপ জুম কৰি লৈছোঁ মই। এইটো ওপৰত আৰু ওপৰত সোঁপিনে চাওক, ইয়াতে সেম চিম্বল দেখাই আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে 3 নম্বৰ অপশ্যনটো হ'ল ক্ৰিয়েটৰ হিষ্টৰী। ক্ৰিয়েটৰ ষ্টুডিঅ'। তো ক্ৰিয়েটৰ ষ্টুডিঅ' ক্লিক কৰিলে মোৰ এনেকুৱা ইণ্টাৰফেচ আহিব। তো মোৰ চেনেলৰ মই যিটো এতিয়া এইমাত্ৰ ক্ৰিয়েট কৰিলোঁ ইছলামিক ইনফৰমেশ্যন, মোৰ চেনেলৰ নাম। তো এনেকুৱা ইণ্টাৰফেচ আহিব। তো ভিডিঅ'বিলাক আপলোড কৰিলে ইয়াতে থাকিব আৰু কমেণ্টছবিলাক ইয়াতে থাকিব আৰু কিবা টিপছ থাকিলে মানে ইয়াতে আপোনাৰ শ্ব' কৰিব। তো ইয়াৰ পিছত আপোনালোকে ভেৰিফাই কৰাৰ বাবে চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব।
ইয়াতে ওপৰত আপোনালোকে দেখা পাইছে ভেৰিফাই, মোৰ চেনেলৰ নাম আছে, তাৰ তলতে আছে ভেৰিফাই। ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনাৰ কাণ্ট্ৰিটো সিলেক্ট কৰি ল'ব। মোৰ অলৰেডি সিলেক্ট কৰা আছে ইণ্ডিয়া। ইয়াতে ভেৰিফিকেশ্যন আপুনি কোনটো প্ৰচেছত ভেৰিফাই কৰিব বিচাৰে সেই প্ৰচেছটো ইয়াতে আছে, কল মি উইথ এন অট'মেটেড ভইচ মেছেজ। মই 2 নম্বৰটো সিলেক্ট কৰিছোঁ, SMS ৰ জৰিয়তে এইটো ভেৰিফাই কৰিম মই। ইয়াতে আপোনাৰ নাম্বাৰটো দিব, আপোনাৰ ফোন নাম্বাৰটো দিব, যিটো নাম্বাৰে আপুনি ভেৰিফাই কৰিব বিচাৰে। মোৰ নাম্বাৰটো দিছোঁ। মোৰ নাম্বাৰটো দিয়া হৈছে, এতিয়া মই সাবমিট কৰি দিম। এতিয়া ভেৰিফিকেশ্যন কোড মেছেজটো আহি গৈছে। তে ভেৰিফিকেশ্যন কোডটো হ'ল 971039 971039। আকৌ এবাৰ চেক কৰি লৈছোঁ, ঠিকে আছে। সাবমিট কৰি দিব। চাওক মোৰ চেনেলটো ভেৰিফাই হৈ গ'ল। কনগ্ৰেচুলেশ্যন, ইউৰ ইউটিউব একাউণ্ট ইজ নাও ভেৰিফাইড। কণ্টিনিউ। চাওক এতিয়া ভেৰিফাইড বুলি লিখা আহিছে। আৰু এতিয়া যদি আপুনি আপোনাৰ চেনেলত ভিডিঅ' আপলোড কৰি আপুনি ইনকাম কৰিব বিচাৰে, তেনেহ'লে আচলতে ইনকামটো আপোনাৰ এডভাৰ্টাইজৰ পৰা দিয়ে। আপোনালোকে নিশ্চয় গম পায়, কিছুমান ইউটিউব ভিডিঅ'ত অপেন কৰাৰ লগে লগে 10 ছেকেণ্ড বা 5 ছেকেণ্ডৰ এডভাৰ্টাইজ আহে। ফ্লিপকাৰ্টৰ নাইবা এমাজনৰ কিবা কিবি এডভাৰ্টাইজ আহে। তাৰমানে সেই চেনেলটো মনিটাইজ হৈছে, আৰু মনিটাইজ হোৱাৰ লগে লগে তাৰ সেইটো ভিডিঅ'ত এডভাৰ্টাইজ আহিছে, আৰু সেই এডভাৰ্টাইজৰ বাবেই সিহঁতে টকা পায়। আচলতে টকাখিনি এডভাৰ্টাইজাৰ যিহঁতে এডভাৰ্টাইজ দিয়ে সেইসকলৰ আচলতে যিটো এড আপোনাৰ ভিডিঅ'ত শ্ব' কৰিব, সেই এডৰ পৰাই আপুনি টকা পাব। ধৰক ফ্লিপকাৰ্টত এড দেখাই আছে, সেই ফ্লিপকাৰ্টৰ পৰা ইউটিউবত টকা দিয়ে, আৰু ইউটিউবৰ পৰা আপোনাক টকা দিব। তো আপোনাৰ একাউণ্টত, আপোনাৰ চেনেলত মনিটাইজটো অন হ'ব লাগিব। তো ইয়াতে এনেবল কৰিব লাগিব। তো ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। ইয়াতে শেষত 4 নম্বৰ অপশ্যনটো চাওক, গেট ৰিভিউড আফটাৰ ৰিচিং 4000 ৱাচ আৱাৰ। আপোনাৰ প্ৰথমে আপোনাৰ ভিডিঅ'বিলাক 4000 ঘণ্টা মানুহে চাব লাগিব 1 বছৰৰ ভিতৰত, আৰু 1000 ছাবস্ক্ৰাইব হ'ব লাগিব। আপোনাৰ চেনেলটো 1000 মানুহে ছাবস্ক্ৰাইব কৰিব লাগিব। তাৰ পিছতহে আপোনাৰ চেনেলটো মনিটাইজ হ'ব, অৰ্থাৎ আপোনাৰ ভিডিঅ'বিলাকত এডভাৰ্টাইজ আৰম্ভ হ'ব, আৰু তাৰ পিছৰ পৰাহে আপোনালোকৰ ইনকামটো আৰম্ভ হ'ব। তো এনেকুৱাকৈ আপোনালোকে ইউটিউবৰ পৰা ভিডিঅ' আপলোড কৰি আপোনালোকে ইনকাম কৰিব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে, আৰু মোৰ কথাত অলপ অসুবিধা হৈছিল, তাৰ বাবে চৰি। তো যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই এনেকুৱা ভিডিঅ' সদায় আপলোড কৰি আছোঁ। তো আজিলৈ থেংক ইউ।